নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰ কাৰণে ওয়েলেছ অসম ইউটিউব চেনেলত আজি আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। তোমালোক সকলোৱে দেখিছা, যোৱা দুদিন আগত মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ এটা কৰিছিল আৰু সেই ফেচবুক লাইভত বিশেষকৈ ষ্টুডেণ্টসকলক অগ্ৰগতি দি পেলাই বিভিন্ন ধৰণৰ স্কিমৰ বিষয়ে তাতে আলোচনা কৰিছিল আৰু তাৰে এটা অংশস্বৰূপ মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এই ভিডিঅ'টোতে তোমালোক সকলোকে জনাব বিচাৰিছোঁ, এই ভিডিঅ'টোতে যে যিবিলাক ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টবিলাকৰ এডমিশ্যনৰ ক্ষেত্ৰত যিটো ইনকাম চাৰ্টিফিকেট আছে বা ৰেচন কাৰ্ড লৈ পেলাই যিখিনি গুৰুত্বপূৰ্ণ বিষয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে, ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি পঢ়াৰ ক্ষেত্ৰত এডমিশ্যনৰ যিখিনি প্ৰক্ৰিয়া আছে বা কেনেকৈ কি হ'ব বা ইনকাম চাৰ্টিফিকেটৰ বিনিময়ে কি লাগিব বা ইনকাম চাৰ্টিফিকেটে যোনে ধৰি লওক যাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড দি পেলাই কেনেকৈ এডমিশ্যন ল'ব বা যাৰ ৰেচন কাৰ্ড নাই তেওঁ কেনেকৈ ইনকাম চাৰ্টিফিকেট এখন উলিয়াই অনলাইনৰ প্ৰক্ৰিয়াখিনি কেনেকৈ কি ছিষ্টেমত হ'ব, সম্পূৰ্ণ বিষয়খিনি মুখ্যমন্ত্ৰী মহোদয়ে সেই ফেচবুক লাইভটোতে জনাইছিল আৰু সেইটো তোমালোক সকলোকে দেখুৱাবৰ কাৰণে জনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া মই মোৰ স্ক্ৰীনটোতে দেখুৱাব বিচাৰিছোঁ তোমালোক সকলোকে যে মুখ্যমন্ত্ৰী মহোদয়ে তাতে কি কৈছিল। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ দুটা আঁচনি, এটা হ'ল বিনামূলীয়া নামভৰ্তি। অহা 28 তাৰিখে মই অসমৰ কলেজসমূহৰ অধ্যক্ষসকলৰ সৈতে বা 29 তাৰিখে মই অধ্যক্ষসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স কৰিম। লক্ষ্য, এইবাৰ মই তেওঁলোকক নিজে স্পষ্টভাৱে ক'ম যে যি পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কলেজ, ইউনিভাৰ্চিটি আমি বিনামূলীয়া নামভৰ্তি কৰিম। কোনো স্পৰ্টছৰ বাবেও ফিজ নলওঁ, মেগাজিনৰ বাবেও ফিজ নলওঁ, আমি একোৱেই ফিজ নলওঁ। তেওঁলোকক আমি পোনছাতেই বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা দিম। দুই এজনে প্ৰশ্ন কৰিছে যে মই দুখীয়া মানুহ, মোৰ ঘৰত ৰেচন কাৰ্ড নাই, মই বিনামূলীয়া নামভৰ্তি নাপাম নেকি? আপোনালোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব, কিন্তু তাৰ বাবে আপোনালোকক এখন ইনকাম চাৰ্টিফিকেট লাগিব। কিন্তু যাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডখনেই ইনকাম চাৰ্টিফিকেট। তেওঁক আৰু অতিৰিক্তকৈ কোনো বেলেগ প্ৰমাণৰ প্ৰয়োজন নাই। তেওঁলোকে পোনে পোনে কলেজত বিনামূলীয়া নাম